পঞ্চায়তত বিজেপিৰ হৈ কাম কৰি আছে কোনে? অখিল গগৈ নে দেৱব্ৰত শইকীয়াই? দেৱব্ৰত শইকীয়াই সঁচাকৈ যোগদান কৰিব নেকি বিজেপিত? পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিনা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰিছিল এক বিস্ফোৰক মন্তব্য। যি মন্তব্যই হাহাকাৰ লগাইছিল ৰাজ্যৰ ৰাজনীতিত। গগৈয়ে কৈছিল জালুকবাৰীত বিজেপিলৈ দেৱব্ৰত শইকীয়া, জানুৱাৰীত বিজেপিলৈ দেৱব্ৰত শইকীয়া, শিৱসাগৰত বিজেপিৰ হৈ কাম কৰিছে শইকীয়াই। শিৱসাগৰত ৰাইজৰ দলক হৰুৱাই বিজেপিক ভোট দিবৰ কাৰণে 5খন জিলা পৰিষদৰ ভিতৰত 5খন জিলা পৰিষদতে কংগ্ৰেছে সিট দিছে, কংগ্ৰেছে কতো নিজিকে। আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে। আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব। অখিল গগৈয়ে কৰা এই অভিযোগৰ পিছতে মুখ খুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এফালৰ পৰা গাই গৈছে অখিল গগৈৰ আখ্যান। বিধানসভাত অখিল গগৈয়ে মোক শ্ৰুতলিপি দিয়াৰ চেষ্টা কৰিছিল। মোক ষড়যন্ত্ৰ কৰি ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ চেষ্টা কৰা হৈছে। ৰাইজৰ দলৰ প্ৰাৰ্থীক ধন দিবলৈ ক'ত পাইছে অখিল গগৈয়ে? স্পষ্টভাৱে অখিল গগৈ ডাঙৰীয়া ৰাজনৈতিক দলটোৱে যিমানবিলাক বৃহৎ বৃহৎ সমাৱেশ কৰিছে, তেখেতসকলৰ দলৰ জিলা পৰিষদ খেলিবলৈ যেনেধৰণেৰে পইচা দিব পাৰিছে, এতিয়া কৈছে যে আমি সকলোকে ফাইনেন্স কৰিছোঁ। ৱাৰ্ড মেম্বাৰলৈকে তেওঁলোকে হাজাৰ ঘৰত যি সময়ত পইচা দিব পাৰিছে, সেই পইচাবিলাক এজন বিধায়কে ক'ৰ পৰা পাইছে সেই পক্ষৰ বিৰুদ্ধে একোৱেই নকওঁ বিধানসভাত। তেওঁহে অকল বিধানসভাত বিৰোধী ভূমিকা লয়। এই কথাবিলাক কৈ মোৰ দলৰ হাইকমাণ্ডৰ ওচৰত মোক বিশেষকৈ আক্ৰমণ কৰিছিল, সেয়াও প্ৰতিপন্ন কৰিছিল। এই কথাখিনি আপোনালোকেও গম পায়। বিধানসভাটো মোক এইবেলি তেওঁ ডিক্টেশ্যন দিব বিচাৰিছিল কেনেকৈ কি কৰিব লাগে। আৰু মই হ'লোঁ কংগ্ৰেছ দলৰ বিধায়ক, যিটো বিধায়িনী দলৰ 1937 চনৰ পৰা অসম বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ এটা উদাহৰণ আছে। আৰু তাৰ পূৰ্বেও কাউন্সিলত প্ৰতিনিধিত্ব কৰাৰ আমাৰ অভিজ্ঞতা আছে। ইমানেই নহয়, মই জন্মসূত্ৰে কংগ্ৰেছী আৰু সদায় কংগ্ৰেছতে থাকিম বুলি কৈ দেৱব্ৰত শইকীয়াই ক'লে। 2014 চনত বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল অখিল গগৈয়ে। এতিয়া তেওঁ সংখ্যালঘু সমষ্টিত প্ৰচাৰ কৰি কাক সহায় কৰিছে সকলোৱে জানে। কিন্তু অখিল গগৈ ডাঙৰীয়াই 2014 চনত বিজেপিক ভোট দিবলৈ আহ্বান কৰি অসমলৈ বিজেপিৰ বৰপীৰা দিয়া নাছিল নেকি? আৰু তেখেতে নীতি আদৰ্শৰ ভিত্তিত দল কৰে নে আমাৰ লগত আছে নে অন্য কিবা কাৰণে আছে, এই কথাবিলাকো স্পষ্ট কৰিব লাগে। কাৰণ আমি যিটো ৰাজনীতি কৰিছোঁ নীতিগত কাৰণত মই কৈছোঁৱে। যোৱা সময়ছোৱাত ভোটৰ অধিকাৰ অহাৰ পৰাই মই কংগ্ৰেছ দলক যিহেতু জন্মসূত্ৰে কংগ্ৰেছী, সদায় ভোট দি আছোঁ আৰু মই দিও থাকিম আৰু মই দলৰ কাৰণে কামো কৰিম। কথা হ'ল দেৱব্ৰত শইকীয়াই কোৱাৰ দৰে অখিল গগৈক সঁচাকৈ বুজা টান নেকি বিৰোধীৰ বাবে? পিছে পঞ্চায়ত নিৰ্বাচনৰ পিছতে ওলাই পৰিব কোনে কাৰ ভেটি কাটি কাক কৰিলে সহায়। ৰাজু কলিতা ৰিপৰ্ট, প্ৰথম খবৰ।